যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্ট চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ বৌদ্ধিক মহলে একেখন মঞ্চতে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক দেখাৰ সৌভাগ্য ঘটিল। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ বৌদ্ধিক মহলে একেখনি মঞ্চতে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক দেখাৰ সৌভাগ্য ঘটিল। আজি এই যি প্ৰাপ্তি, এই প্ৰাপ্তি সঁচাকৈ আনন্দৰ প্ৰাপ্তি। যেতিয়া মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ আৰু কাৰ্যভাৰ গ্ৰহণ কৰি আঞ্চলিক সম্পাদকৰ দায়িত্ব এই উদ্দেশ্যৰ ওপৰত ন্যস্ত কৰা হৈছিল, তেতিয়াই মই কৈছিলোঁ যে এই ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যিবোৰ আমাৰ সমস্যা আছে, এই সমস্যাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট কষ্ট কৰিব লাগিব। আৰু সেই কথাকে সাৰোগত কৰি আমি সাংসদ কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ যে এই ভৱনটো নিৰ্মাণৰ কাৰণে। আৰু যেতিয়া আমি প্ৰথমবাৰ ইয়াতে আহিছিলোঁ, মুকলি আকাশৰ তলত আমি আহাৰ গ্ৰহণ কৰিছিলোঁ। গতিকে আজি ইয়াতে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল, এইটো সঁচাকৈ আনন্দৰ বিষয়। আৰু এই প্ৰসংগত অসম সাহিত্য সভাৰ তৰফৰ পৰা মই সাংসদ কামাখ্যা প্ৰসাদ আশা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। তাৰ লগতে আজি পানীৰ এটা সুব্যৱস্থা হ'ল। আপোনাৰ বিপিন সংঘীয়া ডাঙৰীয়াই এই যি ব্যৱস্থা কৰিলে তাৰ বাবে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে সভাকক্ষ আমাৰ ইয়াতে নিৰ্মাণ হ'ল আমাৰ স্বৰ্ণ বৰুৱা গগৈ বাইদেউৰ তৎপৰতাত, এইটো আমাৰ এটা প্ৰাপ্তি। গতিকে এই তিনিটা আজি যি উন্নয়ন, আজি চন্দ্ৰকান্ত সন্দিকৈ ভৱনক কেন্দ্ৰ কৰি ইয়াতে নিৰ্মাণ হ'ল, তাৰ কাৰণে আমি প্ৰতিগৰাকীকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। গতিকে আমাৰ কাৰ্যকালৰ সামৰণি কৰিবলৈ আগবাঢ়িছে। গতিকে এই মুহূৰ্তত আমি আজি এই ভৱনৰ শুভ উদ্বোধন কৰিব পাৰিলোঁ। পানীৰ ব্যৱস্থাৰ এই শুভ কাৰ্য আমি সম্পন্ন কৰিলোঁ আৰু লগে লগে আমাৰ এই যিটো নতুন সভাকক্ষ, এই সভাকক্ষৰো আমি আজি দ্বাৰ উন্মোচন কৰিম। গতিকে আমাৰ এই কাৰ্য আমি সদায় ঘোষণা কৰিছোঁ যে জাতীয় জীৱনক আমি এক নীতি আদৰ্শ সচেতনে আগবঢ়াই লৈ যাব লাগিব। চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যি ঐতিহ্য, সেই ঐতিহ্য সদায় অটুট ৰাখি আমি জাতীয় জীৱন আগবঢ়াই লৈ যাব লাগিব। এই প্ৰসংগত আমাৰ কাৰ্যকালত সহযোগিতা কৰাৰ বাবে আমাৰ আঞ্চলিক সম্পাদক কিৰোট দাস, আমাৰ জিলা প্ৰতিনিধি মাধৱ মণ্ডল, যি অক্লান্ত শ্ৰম, তাক মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে শলাগ লৈছোঁ। আৰু কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়ালৈ আন্তৰিক শ্ৰদ্ধা ভক্তি নিবেদন কৰি মই আটাইকে এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ ঐতিহ্যৰ মাজেৰে আমাৰ জাতীয় জীৱন গঢ়াৰ প্ৰয়াস কৰিবৰ কাৰণে আটাইকে মই আহ্বান জনাইছোঁ।
উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ সাংসদ পুঁজিৰ দ্বাৰা আবণ্টিত নৱনিৰ্মিত ভুৱন বৰুৱা আলোচনা কক্ষ আৰু বিপিন খঙীয়াদেৱৰ দানেৰে পানী যোগানৰ সুব্যৱস্থা উদ্বোধন কৰা হয়। অসম সাহিত্য সভাৰ দুয়োগৰাকী সভাপতি আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা আৰু নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাৰ প্ৰেক্ষাগৃহতেই দুৱাৰ মুকলি কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাংগণত এটা নতুন প্ৰেক্ষাগৃহ ইয়াত উন্মোচন কৰা হ'ল। এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰাৰ কাৰণে ভূতপূৰ্ব যোৰহাটৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই তেখেতৰ সাংসদ পুঁজিৰ পৰা 30 লক্ষ টকা দান দিছিল আৰু সেই 30 লক্ষ টকাৰেই এই প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। আৰু ইতিমধ্যে এই প্ৰেক্ষাগৃহৰ কাৰণে যিখিনি আনুষংগিক বস্তু লাগে সেইখিনি দিবৰ কাৰণে আজি সাংসদ ডাঙৰীয়াই ইয়াত আজি ঘোষণা কৰি থৈ গৈছে। মই ভাবোঁ যে আজি উন্মোচিত হোৱা এই প্ৰেক্ষাগৃহটি কেৱল অসম সাহিত্য সভাৰ কাৰণেই নহয় বা যোৰহাটৰ বৌদ্ধিক সমাজৰ কাৰণে নহয়, সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ বৌদ্ধিক সমাজৰ কাৰণে ই এটা অতি উল্লেখযোগ্য আজি সম্পদৰূপে চিহ্নিত হ'ল। আশা কৰিছোঁ এই প্ৰেক্ষাগৃহত অসমৰ বৌদ্ধিক সমাজৰ ব্যক্তিবৃন্দই বিভিন্ন বিষয় লৈ আলোচনা চক্ৰ ইত্যাদি আয়োজন কৰি সভা সমিতি ইয়াত হ'ব আৰু সেইসমূহৰ যোগেদি আমাৰ সাহিত্য আৰু সংস্কৃতিৰ দিশত যথেষ্টখিনি উপকৃত হ'ব পৰাকৈ এতিয়া লাভ কৰিব পাৰিছোঁ। আজিৰ এই শুভ দিনটোতেই আৰু এটি আমাৰ সভাগৃহ এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাংগণতেই উন্মোচিত হৈছে। শ্ৰীযুতা স্বৰ্ণ বৰুৱা গগৈ বাইদেৱে তেখেতৰ পিতৃদেৱৰ নামত ভৱন চন্দ্ৰ বৰুৱাৰ নামত এটি অতি সুন্দৰ এটা কনফাৰেঞ্চ হল ইয়াত তেখেতে আগবঢ়াইছে। গতিকে মই ভাবোঁ যে তেওঁ অসমৰ বৌদ্ধিক সমাজৰ কাৰণে এটি উল্লেখযোগ্য অৱদান ৰাখি গৈছে। আজি এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰাংগণতে আন এটি কাৰ্য সম্পাদন হৈছে, সেয়া হৈছে এটা পানী যোগান প্ৰক্ৰিয়াৰ উন্মোচন। গতিকে আজি এই তিনিওটা কাৰ্যৰ যোগেদি অসম সাহিত্য সভাই যথেষ্ট গুৰুত্বপূৰ্ণভাৱে সম্পদ লাভ কৰিলে আৰু এই সম্পদসমূহৰ যোগেদি আমি সকলোৱে উপকৃত হ'ম আৰু দাতা পক্ষক তাৰ বাবে অসম সাহিত্য সভাৰ হৈ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটিতে দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ ওপৰ মহলাৰ এই নৱনিৰ্মিত প্ৰেক্ষাগৃহটি শুভ উদ্বোধন কৰা হ'ল। শুভ উদ্বোধনী অনুষ্ঠানটিত আমাৰ দুৱাৰ মুকলি কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আৰু অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই। আমি এই জাগতে এই ভৱনটি নিৰ্মাণ কৰি দিয়াৰ বাবে মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত হিতেন্দ্ৰ নাথ গোস্বামী দেৱক আমি সভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি সভাৰ তলৰ মহলাত আমাৰ শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰালৰ কাষতে এটি সভা কক্ষ নিৰ্মাণ কৰি থকা হৈছিল। ইয়াৰ বাবে আগবাঢ়ি আহিল তিতাবৰ নিবাসী শ্ৰীযুতা স্বৰ্ণ বৰুৱা গগৈ বাইদেউ, তেখেতৰ পিতৃ প্ৰয়াত ভুৱন বৰুৱা স্মৃতিত নিৰ্মাণ কৰি আছিল আজি গত 4 বছৰ পৰ্যন্ত। এই কামটো সম্পূৰ্ণ হ'ল। আজি এই সভাকক্ষটো দুৱাৰ মুকলি কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আৰু অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই। তদুপৰি আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ এটি দীৰ্ঘদিনীয়া সমস্যা পানী সমস্যা, খোৱা পানীৰ সমস্যা বা অন্য কামত ব্যৱহৃত পানীৰ সমস্যা। এই পানীৰ সমস্যাৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বঙালপুখুৰী শাখা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ বিপিন খঙীয়াদেৱৰ কাষ চাপিলোঁ আৰু তেখেতে এই কামটো সমাধানৰ বাবে আশ্বাস দিলে আৰু সেইধৰণে তেখেতে কামটো সম্পূৰ্ণ কৰি দিলে। আজি আমাৰ পানী প্ৰকল্পটিও শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া আৰু অসম সাহিত্য সভাৰ মাননীয় নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া। আজিৰ অনুষ্ঠানটিত যোৰহাটৰ সকলো ৰাইজ উপস্থিত হৈ এই অনুষ্ঠানৰ সাক্ষী হোৱাৰ বাবে আমি আমাৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ নাও।